বিৰুদ্ধে ওলাইছে। ব্ৰিটিছৰ দিনতো এই ধৰণে শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ কৰা নাছিল। আপোনালোকেতো জানিছেই যে শ্ৰমিকৰ পক্ষত যি 29খন আইন আছিল, সেই আইন চৰকাৰে বাতিল কৰি কেৱল 4টা সংহিতাত তেওঁলোকে ৰূপায়ণ কৰিব বিচাৰিছে। তাৰ ফলত কি হ'ব, শ্ৰমিকৰ যি তেওঁলোকৰ দাবীৰ ভিত্তিত আন্দোলন কৰাৰ অধিকাৰ নাথাকিব, ইউনিয়ন কৰাৰ অধিকাৰ নাথাকিব। গতিকে শ্ৰমিকসকলক পুঁজিপতিয়ে যিমান শোষণ কৰিব পাৰে, শোষণৰ স্বাৰ্থত এই আইনবোৰ পৰিৱৰ্তন কৰিছে। আমাৰ এতিয়ালৈকে 6জনমান কৰিছে। ষ্টেট বেংকৰ সন্মুখৰ পৰা আৰু ইয়াৰ পৰা কৰিছে। মহিলা নিছে 2গৰাকীমান।